আজিৰ দিনটো মই প্ৰথমতে আমাৰ কেণ্ডিডেট প্ৰদীপ বৰুৱা দাদা প্ৰদীপ বৰুৱা দাদাই কিবা জিকাব পাৰিম নে নোৱাৰিম? ইয়াত থকা আমাৰ যিসকল কৰ্মী আছে কংগ্ৰেছৰ কৰ্মী আৰু ৰাজ্য দলৰ কৰ্মী সেইসকলক মই সকলোকে সুধিছো যে প্ৰদীপ দাদাই জিকাব পৰা পৰিৱেশ আহিছেনে? মই ভাবো কেশৱ মহন্ত তেখেতে গোটেই আঞ্চলিকতাবাদী ৰাজনৈতিক দল আৰু সেই ব্ৰেণ্ডটো বিজেপিৰ ওচৰত বিক্ৰী কৰি দিব। অতুল বৰা আৰু কেশৱ মহন্ত অসমীয়া জাতিৰ এজন অন্যতম প্ৰধান শত্ৰু। যি অসম গণ পৰিষদে জন্ম লাভ কৰিছে বিদেশী দেশৰ কাৰণে, বিদেশী বহিষ্কাৰৰ কাৰণে। অকল সাংবাদিকসকলক বাদ দি বাকীসকল যিসকল অকল সাংবাদিকসকল ইয়াত থাকিব হা, সাংবাদিকক বাদ দি বাকী ল'ৰাকেইটা কৰিলে সাংবাদিকসকলক বাদ দিব লাগিব হা। অকমান সাংবাদিকসকলক বাদ দি বাকীখিনি কৰিব প্লিজ, আপোনালোক কৰিব বাকী কথাখিনি কৰিব না প্লিজ, আপোনালোকে কৰিব চবেই দেখিব আৰু খুব শান্তিপূৰ্ণভাৱে মোক ক'বলৈ যদি দিয়ে একেৰাহে তেতিয়াহ'লে মই ভালকৈ ক'ব মাজে মাজে যদি আপোনালোকে কথা কৈ থাকে তেতিয়াহ'লে মই কথা কোৱা সুৰটো বেয়া হৈ থাকিব। এতিয়া মই মাজতে সোমাই যাম। অসম গণ পৰিষদ জন্ম হৈছিলে বিদেশী খেদিবৰ কাৰণে, হয়নে? আৰু সেই অসম গণ পৰিষদে বিদেশীটো খেদিব নোৱাৰিলে আটাইতকৈ ডাঙৰ কামটো কি কৰিলে জানে? সেই অসম গণ পৰিষদে অসমলৈ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা হিন্দু বিদেশী, খ্ৰীষ্টান বিদেশী, শিখ বিদেশী, মুছলমানক বাদ দি বাকী বিদেশীবিলাক আহিব পাৰিব বুলি তেওঁলোকে কামত আইনখন আনিলে, হয়নে নহয়? মই এইটোতে আচৰিত হওঁ যে যিটো দলে বিদেশী খেদিম বুলি দলটো গঠন কৰিছিলে সেই দলটোৱে কেৱল আৰু কেৱল মন্ত্ৰীৰ পদ পাবৰ কাৰণে তাকো বুজনে অতুল বৰা আৰু কেশৱ মহন্ত এই দুজন মন্ত্ৰী হ'ল আমাৰ কিবা বৰ ডাঙৰ উপকাৰ এটা হ'ল নেকি অসমীয়া জাতিৰ? একো ডালটো হোৱা নাই, হয়নে নহয়? কিবা হৈছে নেকি? একোটো হোৱা নাই। এই দুজন মন্ত্ৰী হ'বৰ কাৰণে তেওঁলোকে সকলো আদৰ্শ বিক্ৰী কৰি দিল্লীৰ ওচৰত চাৰেণ্ডাৰ কৰি আঁঠু কাঢ়ি অমিত শ্বাহৰ সন্মুখত লিখি থৈ আহিলে যে অসমলৈ বিদেশী অহাত এই জিকিৰ কোনো আপত্তি নাই। যিটো দল জন্ম হৈছিলে বিদেশী খেদিবৰ কাৰণে সেই দলটোৱে যদি বিদেশী আনিব পাৰিব বুলি চুক্তি কৰে আৰু কাম আমাৰ আইনখনত যদি চলি কৰে ভোট দিয়ে তেতিয়াহ'লে সেই দলটো অসমৰ কাৰণে প্ৰয়োজন আছে জানো? মই ভাবো যে অসম গণ পৰিষদক 2026 চনৰ বিধানসভা নিৰ্বাচনত এই ভুৱা আঞ্চলিকতাবাদী, এই ভুৱা জাতীয়তাবাদী অসম গণ পৰিষদ দলক 2026 চনৰ নিৰ্বাচনত ব্ৰহ্মপুত্ৰলৈ কঢ়িয়াই পেলোৱাটো অসমীয়া লোকৰ সম্পূৰ্ণ। আজি অসম গণ পৰিষদক অকল দুটা মানুহে ব্যৱহাৰ কৰি আছে, কেৱল আৰু কেৱল দুটা মানুহ। উজনি অসমত সৰ্বমুঠ চিট আছে 46, 46টা। 46 উজনি অসমত চিট আছে 46টা। এই 46টাৰ ভিতৰত অকল কেইটা চিট পালে অসম গণ পৰিষদে?
যদি সঁচাসঁচিকে কওঁ অকল এটা কেশৱ তিয়কৰ যিটো পালে সেই মানুহজন বিজেপি বিকাশ শইকীয়া সি বিজেপিৰ কাৰণেহে পাইছে আপুনি চাওক লাহোৱাল কি কয় এইটো সমষ্টি লাহোৱাল সমষ্টি নহয় চাবৰ লাহোৱাল সমষ্টি তাত নিজৰ এজিপিৰ একদম জ্যেষ্ঠ মানুহ বিধায়ক আছে সেই সমষ্টিটো বিজেপিয়ে খালি এটা শব্দ মাতিব নোৱাৰিলে অতুল বৰা আৰু কেশৱ তাৰ মাজত দিছিলে মোৰ শিৱসাগৰ সমষ্টিটো এজিপিক দিছিলে সেইটো আকৌ শেষত কাঢ়ি লৈ অসমৰ আটাইতকৈ ডাঙৰ ফেক্টৰী এটা আকৌ শিৱসাগৰ বিজেপিয়ে কেন্দ্ৰীয় জানে নহয় জানো তাৰ মাজত তেওঁলোকে ডেৰগাঁও সমষ্টিটো এমএলএ আছিলে আমগুৰি যেনেকে এমএলএ আছিলে প্ৰতিভা হাজৰিকাই তেওঁ সমষ্টিটো এতিয়া কাঢ়ি ল'লে এইবাৰ ডেৰগাঁও সমষ্টিটোত আছিলে হৰেণ বৰা সেই সমষ্টিটোৰ স্বীকৃতি আহি কেৱল মাজত তিয়কটো দিলে কিন্তু তিয়কৰ যিজন বিধায়ক উঠিছে সেইজন এজিপি মানুহ নহয় তেওঁ হ'ল বিজু হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বিকাশ শইকীয়া গতিকে সেইটো কিমান চিট দিয়া বুলি নাভাবো অকল একদম আহোমে যেনেকে আহি কঢ়িয়াবৰক পুঠি মাৰি বিদেশী আহিব নোৱাৰা কৰিছিলে মোগল আহিব নোৱাৰা কৰিছিলে তেনেকে অসম গণ পৰিষদক খেদি আনি অসম কঢ়িয়াবৰকে ৰাখিছে উজনি অসমখন অসম গণ পৰিষদ কৰি দিলে নে নাই বাৰু অসম গণ পৰিষদখনক উজনি অসমৰ পৰা খালী কৰি পঠিয়ালে আৰু খালী কৰি পঠিওৱাৰ পাছতো অতুল বৰা কেশৱ মহন্ত এওঁলোকে এটাও মাত মাতিব নোৱাৰে কাৰণ ইতিমধ্যে তেওঁলোকে দিল্লী লালু খাই পেলালে সেইকাৰণে মই ভাবো 2026 চনটোত যেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ বদৰুদ্দিন আজমলক আমি এবাৰ ব্ৰহ্মপুত্ৰ দলিয়াম তাৰ লগতে আৰু দুটা সৰু ভাই তেওঁলোকৰ অতুল বৰা আৰু কেশৱ মহন্ত মইতো সদায় কৈ থাকো একেখন চকীতে একেবাৰে তলত বহুৱাম বদৰুদ্দিন আজমলক শপত ল'ব তাৰ ওপৰত তেওঁৰ পৰা বহুৱাম হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ পৰা বহুৱাম অতুল বৰাক আৰু তাৰ পাছত কেশৱ দাকো বহুৱাই দিম কেশৱ দাৰ অৱশ্যে পেটটো ডাঙৰ মাৰিব পাৰিলে একেলগে গামোচাৰে বান্ধিম আৰু বান্ধি আমি চব অসমীয়া মানুহে খেলক ইচ্ছা কৰি এবাৰ একদম ব্ৰহ্মপুত্ৰলৈ তুলিয়াই দিম আৰু অকল কেৱল এই গণশত্ৰু হিমন্ত বিশ্ব শৰ্মা এই গণশত্ৰু বদৰুদ্দিন আজমল আৰু এই গণশত্ৰু অতুল কেশৱক ব্ৰহ্মপুত্ৰলৈ দলিয়াবৰ কাৰণে আমি কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ CPI, CPM, CPIML, APHLC 7টা দল ঐক্যবদ্ধ হৈছো আৰু ঐক্যবদ্ধকৈ সংকল্প লৈছো যে যিকোনো প্ৰকাৰে 2026 চনটো হ'ব এই RSS বিজেপি আৰু 2 নম্বৰী মাৰ্কা অসম গণ পৰিষদৰ বিধায়কৰ দিন ভাল হ'বনে বেয়া হ'ব সঁচাকে ভাল হ'বনে বেয়া হ'ব কেশৱ মহন্ত আপোনালোকৰ সমষ্টিত কিমান বছৰ এমএলএ হ'ল কিমান বছৰ 20 বছৰ কিমান 30 বছৰ সব এমপি চেম্পি ধৰি টোটেলি কওক তেওঁ 30 বছৰ নে 25 বছৰ 30 বছৰ এমএলএ 20 বছৰ 20 বছৰ আৰু এমপি 13 মাহ তাৰমানে আপোনাৰ 25 বছৰ নহয় জানো প্ৰায় 25 বছৰ নহয় জানো 25 বছৰ এজন এমএলএ 25 বছৰ মানে আপোনালোকে জানেনে 25 বছৰ মানে এক পুৰুষ জানে নাই পুৰুষ বুলিলে কয় এটা লোক 12 বছৰ এটা পুৰুষ এটা জেনেৰেশ্যন মানে 25 বছৰ 25 বছৰ শাসন কৰাৰ পাছত
মোক আপোনালোকে কওকচোন যে কলিয়াবৰ সমষ্টি ব্ৰহ্মপুত্ৰই যিটো কলিয়াবৰ সমষ্টিত ব্ৰহ্মপুত্ৰই যিবোৰ অংশ পাইছে সেই সমস্ত অঞ্চলটোত গৰাখহনীয়া আৰু বানপানী হয় সেই অঞ্চলটো এসপ্তাহে পুৰা বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিব পাৰিলে নে নোৱাৰিলে? বহুত মানুহে কয় যে বিৰোধী দলে একো কাম কৰিব নোৱাৰে। মই 5 বছৰ বিৰোধী বিধায়ক আছিলো। মোৰ সমষ্টিত ব্ৰহ্মপুত্ৰ পৰিছে 12.5 কিলোমিটাৰ, দিচাংমুখৰ পৰা দিখৌমুখ 12.5 কিলোমিটাৰ। এই 12.5 কিলোমিটাৰ মই 5 বছৰৰ ভিতৰত এই দিচাংমুখৰ পৰা দিখৌমুখলৈকে গোটেই 12.5 কিলোমিটাৰ ব্ৰহ্মপুত্ৰই যিবিলাকত খহনীয়া কৰে 12.5 কিলোমিটাৰ গোটেই ব্ৰহ্মপুত্ৰখন জিঅ'বেগ লগাবৰ কাৰণে আৰু তাৰ পিছফালে থকা গোটেই মথাউৰিবিলাক বান্ধিবৰ কাৰণে আৰু মথাউৰিবিলাকৰ ওপৰত পকা কৰি দিবৰ কাৰণে ৰোড কাট এনভাইৰনমেণ্ট কৰিবৰ কাৰণে মই এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা 205 কোটি টকা লৈছো। 205 কোটি টকা লৈছো। 205 কোটি টকা লৈছো। মোক আপোনালোকে কওক যে 25 বছৰ এমএলএ আৰু এমপি কৈ শেষত পৰ্যন্তই আপোনালোকৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া আৰু বানপানী সমস্যাৰ সমাধান কৰিবৰ কাৰণে টোটেল কিমান টকা? কিমান? মইতো শুনামতে য'ত ব্ৰহ্মপুত্ৰৰ পৰা এইখন নদী সোমাই আহিছে কলম, হয়নে নহয়? কলম নদীক খন্দাৰ নামত কেশৱ মহন্তই কেলেংকাৰী কৰিছে। মইতো জনামতে কেশৱ মহন্তই নিজৰ ভায়েকক দি প্ৰত্যেকবাৰে মথাউৰি বন্ধোৱাৰ নামত গোটেই টকাটো ভায়েকক দি সদায় এই মথাউৰিটো ক্ষীৰতী গাই ৰূপে ব্যৱহাৰ কৰিছে। কেশৱ মহন্তৰ কাৰণে ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰি আৰু গৰাখহনীয়া তেওঁৰ কাৰণে ক্ষীৰতী গাই হয়নে নহয়? হয়নে নহয়? কিন্তু মই মাত্ৰ 5 বছৰৰ বিধায়ক, কিন্তু অসম চৰকাৰ নহয়, ভাৰত চৰকাৰ নহয়, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা মই 205 কোটি টকা আনি কাম আৰম্ভ কৰিছো আৰু অহা 6 মাহ বা 7 মাহৰ পাছত মোৰ গোটেই শিৱসাগৰৰ 12.5 কিলোমিটাৰত উন্নতি অহা 200 বছৰলৈ যাতে খহনীয়া আৰু বানপানী কৰিব নোৱাৰে তাৰ ব্যৱস্থাৰ কাৰণে মই বাজেট আনিব লাগিব। বহুতে কয় যে হিন্দী পক্ষৰ মানুহৰে কাম নাই। মই দেখিছো আপোনালোকে নিশ্চয় দেখিছে অসম বিধানসভাত 136 জন এমএলএ, কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা থাকে আৰু মই থাকো, যেতিয়া হিমন্ত বিশ্ব শৰ্মা থাকে আৰু মই থাকো 126 জন এমএলএৰ মাজত হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ বাহিৰে মাজত আৰু এজন নাই। হয়নে নহয়? একে নামতে মই বিৰোধী হিচাপে হিমন্ত বিশ্ব শৰ্মাক ঘটিয়ে ঘটিয়ে পানী কওঁ আৰু একেটা সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মই অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট ৰংঘৰ প্ৰকল্প মোৰ শিৱসাগৰত প্ৰদীপ বৰুৱাৰ দ্বাৰা ক'ব খুজিছো, প্ৰদীপ দা আমি এবাৰ চৰকাৰ গঠন কৰিব পাৰিলেতো খুবেই ভাল, কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰিলেও আপোনাক নিমাতী কইনা খবৰ কাৰণে মই বিধায়কক দিয়া আপোনাৰ দায়িত্ব হ'ব অখিল গগৈৰ হাত মজবুত কৰা, অখিল গগৈৰ লগত একেলগতে চিঞৰি উঠা, গৰজি উঠা আৰু যদি চৰকাৰ গঠন কৰো তেতিয়াহ'লে এটা প্ৰজেক্ট মোৰ সমষ্টিৰ যিমান প্ৰজেক্ট মই দিব পাৰো সিমান প্ৰজেক্ট আপোনাৰ সমষ্টিলৈ আনিব। আৰু যদি চৰকাৰ গঠন কৰিব নোৱাৰো তেতিয়াহ'লে যোৱাবাৰ এটা এমএলএ আছিলো, এইবাৰ 10টা এমএলএ হ'ম। এটা এমএলএ হওঁতে মই হিমন্ত বিশ্ব শৰ্মাৰ মাথা গৰম কৰি দিছিলো। হিমন্ত বিশ্ব
মোৰ লগত কেনে চেহেৰা দেখুৱাব কাৰণে মোক এমএলএ লাগে নিজৰ সমষ্টিৰ কথা দৃঢ়তাৰে ক'ব পৰা এমএলএ লাগে মোক নিমাতি কৈ নালাগে আমাৰ হয়নে নহয় পাৰিব হয় বঢ়িয়া বঢ়িয়াই পাৰিব বুলি কৈছে এক নম্বৰ আপোনাৰ বয়স মোতকৈ যদিও বেছি কিন্তু তাৰ পাছতো আপুনি তাত ডেকা ল'ৰাৰ দৰে কাম কৰিব লাগে হয়নে নহয় আছে নাই গ্ৰন্থ ডেকা হয়নে নহয় কৈছিলে পিছত আকৌ এমএলএ কৈ পিছফালে মেহেঙা মেহেঙকে বহি থাকিলে নহয় হয় নহয় যোৱাবাৰ এমএলএ হ'ল এআইডিএফৰ মানুহকেইটাই হ'ল বিৰোধী পক্ষৰ পৰা ভোট দিলেগে বিজেপি ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি হয় নহয় কংগ্ৰেছৰ কেইজনমানে দিলে কিন্তু মোৰ দলৰ পৰা যেতিয়া জিকিব ৰাইজৰ দলৰ পৰা একদম দেৰি নহ'ব একদম চিৰাচিৰি কথা দেই হয় নহয় এক নম্বৰ আকৌ মনত পেলাই দিছো যদি চৰকাৰ আমি গঠন কৰো আৰু প্ৰদীপ দাক যদি আপোনালোকে এমএলএ জিকাই দিয়ে মোৰ সমষ্টিত যিমান মই মন্ত্ৰী হিচাপে কাম কৰিম প্ৰদীপ দাৰ সমষ্টিটো মই সিমানেই কাম সেইকাৰণে মই কলিয়াবৰ সমষ্টিৰ ৰাইজক ক'ব খুজিছো যে প্ৰদীপ দাক ভোট দিয়া মানে এইবাৰ প্ৰদীপ দাক ভোট দিয়া নহয় প্ৰদীপ দাক ভোট দিয়া মানে এইবাৰ অসমৰ আটাইতকৈ জাগ্ৰত আঞ্চলিক শক্তিটো জাতীয়তাবাদী শক্তিটো ভোট দিয়া এইবাৰ প্ৰদীপ দাক ভোট দিয়া মানে অখিল গগৈক ভোট দিয়া আৰু প্ৰদীপ দাক ভোট দিয়া মানে হিমন্ত বিশ্ব শৰ্মাৰ মাথাত অনবৰতে চক্কৰ লগাই থকা এই কামটো সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো মই অনুৰোধ কৰিছো আপোনালোকক সকলোকে অনুৰোধ কৰিছো এইবাৰ যদিও প্ৰদীপ দা জন্ম হৈছে কংগ্ৰেছী পৰিয়ালত ডাঙৰ হৈছে কংগ্ৰেছী পৰিয়ালত জীয়াই আছে কংগ্ৰেছী পৰিয়ালত কিন্তু এইবাৰ তাৰ লগত আঞ্চলিকতা যোগ হৈছে হয়নে এটা নতুন দল গতিকে যদিও বয়স তেখেতৰ মোতকৈ অলপ বেছি কিন্তু নতুন দল হোৱাৰ কাৰণে তেখেতে আকৌ নতুন যৌৱন প্ৰাপ্ত কৰিছে হয় নহয় সেইকাৰণে মই স্পষ্টকে কৈছো প্ৰদীপ দাক আপোনালোকে ভোট দিয়ক চৰকাৰ যদি কয় মোৰ সমষ্টিত যিমান কাম কৰিম গৌৰৱ গগৈ সমষ্টিত যিমান কাম হ'ব মই কলিয়াবৰ সমষ্টিটো আপোনালোকক এক নম্বৰ দুই নম্বৰ যদি চৰকাৰ গঠন কৰিব নোৱাৰো তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যেকটো মুহূৰ্তত মূৰটো গৰম কৰি থাকিব এটাও যেনে ৰাইজৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে বিজেপি চৰকাৰে মই কৈছোৱে যে এজন অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাপত ঘূৰাই দিয়ে এইবাৰ 10জন এমএলএ ৰাইজৰ দলক ক'ব আৰু যেতিয়া 10জন এমএলএ মোৰ লগত থাকিব মই আপোনালোকক গেৰাণ্টি দিছো হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যেক দিনাই ঘূৰাই দিব সেইকাৰণে আপোনালোকক সকলোকে কৈছো সকলো ৰাইজকে কৈছো প্ৰদীপ দাক এইবাৰ জিকাবলৈ চেষ্টা কৰক ৰাইজৰ দল হ'ল অসমীয়া জাতীয়তাবাদী মই ক'ৰ পৰা দেখিছো শিৱসাগৰ হ'ল অসমীয়া জাতিৰ আটাইতকৈ আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী মানুহবিলাকৰ সেইকাৰণে শিৱসাগৰে প্ৰমোদ গগৈ জিকায় প্ৰণৱ গগৈ জিকায় অখিল গগৈ জিকায় কোনো দালালক নিজিকায় আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ঘাটি হ'ল শিৱসাগৰ অসমৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ মূল কেন্দ্ৰ হ'ল শিৱসাগৰ আৰু সেই শিৱসাগৰৰ পৰা এমএলএ অখিল গগৈ তেওঁৰ সভাপতিত্বত থকা ৰাইজৰ দল সেই ৰাইজৰ দলে যেতিয়া 10খন আসন পাব এইবাৰ আপোনালোকে মনত ৰাখিব এইবাৰ যদি 10খন আসন 31ত ৰাইজৰ দলে অসমীয়া চৰকাৰ গঠন কৰিব সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ কৰিব খুজিছো সকলোকে অনুৰোধ কৰিবলৈ আহিছো যে আপোনালোকে আমাৰ প্ৰদীপ দাক এবাৰ ভোট দিয়ক প্ৰদীপ দাৰ কাৰণে খাটক প্ৰদীপ দাৰ কাৰণে কাম কৰক প্ৰত্যেকজন অসমীয়া যাৰ অন্তৰত সঁচা সঁচিকে আঞ্চলিকতাবাদ আছে যাৰ ভিতৰত সঁচা সঁচিকে জাতীয়তাবাদ আছে যি অসমক ভাল পায় যি অসমৰ পৰা বিদেশী খেলিব খোজে যি অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠা কৰাটো বিচাৰে প্ৰত্যেকজন অসমীয়াই
এইবাৰ প্ৰদীপ ভোট দিয়ক আৰু আমি অসমত নতুন জাতীয়তাবাদী এটা নতুন সোৱাদ আপোনালোকক দিম। প্ৰথম কথা। দ্বিতীয়তে আমাৰ যিটো জাতীয়তাবাদ, সেইটো জাতীয়তাবাদ হ'ল ইনক্লুচিভ নেশ্যনেলিজম। ইনক্লুচিভ নেশ্যনেলিজম মানে আমাৰ জাতীয়তাবাদটো হ'ল সকলো জাতি, জনগোষ্ঠী আৰু ধৰ্মৰ মানুহক লগত লৈ যোৱা জাতীয়তাবাদ। জাতীয়তাবাদ মানে অকল ব্ৰাহ্মণৰ জাতীয়তাবাদ। জাতীয়তাবাদ মানে অকল অসমীয়া ভাষা কোৱা মানুহকেইটাৰ জাতীয়তাবাদ নহয়। জাতীয়তাবাদ মানে অসমৰ অসমীয়া ভাষা কোৱা মানুহ, অসমত থকা কাৰ্বি ভাষা কোৱা মানুহ, অসমত থকা মিচিং ভাষা কোৱা মানুহ, অসমত থকা বড়ো ভাষা কোৱা মানুহ, অসমত থকা তিৱা ভাষা কোৱা মানুহ, অসমত থকা নেপালী ভাষা কোৱা মানুহ, অসমত থকা চাহ বাগানৰ ভাষা কোৱা মানুহ, অসমত থকা এই মুছলমান মানুহৰ ভাষা কোৱা মানুহ, যি 1971 চনৰ 25 মাৰ্চৰ আগতে অসমলৈ আহি অসমকেই নিজৰ মাতৃভূমি বুলি গ্ৰহণ কৰিছে। সকলোকে লৈ এই জাতীয়তাবাদ কৰি তুলিছে। আমাৰ কাৰণে হিন্দু মুছলমান নাই, আমাৰ কাৰণে হিন্দু মুছলমান খ্ৰীষ্টান জৈন নাই, আমাৰ কাৰণে ব্ৰাহ্মণ ভূৰি নাই, আমাৰ কাৰণে ব্ৰাহ্মণ ভূদিৰ আৰু কি কি চাৰিটা বৈশ্য ক্ষুদ্ৰ এই ভাৱ নাই। আমাৰ কাৰণে অসমীয়া মানুহ মানে অসমীয়া। তেওঁ চাহ বাগানৰ মানুহ হ'লেও অসমীয়া, তেওঁ নেপালী গোৰ্খালী হ'লেও অসমীয়া, তেওঁ মুছলমান হ'লেও অসমীয়া, তেওঁ আহোম হ'লেও অসমীয়া, তেওঁ ব্ৰাহ্মণ হ'লেও অসমীয়া, তেওঁ কলিতা হ'লেও অসমীয়া, তেওঁ কাৰ্বি হ'লেও অসমীয়া। প্ৰত্যেকজন অসমীয়া মানুহ যি অসমক নিজৰ মাতৃভূমি বুলি কৈছে। আৰু এটা চৰণ আছে, 71 চনৰ 25 মাৰ্চৰ আগৰ পৰা অসমত বসবাস কৰিছে। তেওঁলোকক প্ৰত্যেকৰে নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে, সমান অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমাৰ সেইকাৰণে আমি কৈছো আমাৰ জাতীয়তাবাদ ইনক্লুচিভ নেশ্যনেলিজম। ইনক্লুচিভ নেশ্যনেলিজম সকলোকে লগত লৈ কৰা জাতীয়তাবাদ, সকলোকে লগত লৈ কৰা জাতীয়তাবাদ। বিজেপিৰ নিচিনা কাৰোবাক গোৰ মাৰি দিম, কাৰোবাক ৰাখিম, এনেকুৱা ৰাষ্ট্ৰীয়তাবাদ নহয়। আমি সকলোকে লগত লৈ কৰা জাতীয়তাবাদত বিশ্বাস কৰোঁ। সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ জনাইছো, আহক আমি সকলোৱে মিলি এইবাৰ সকলোৱে মিলি আচলতে কংগ্ৰেছী মানুহ মানে কবিতা আচলতে জন্মৰ পৰাই তেখেতে কংগ্ৰেছী মানুহ, কিন্তু এইবাৰ মই বেজি দি তাত আধুনিকতাবাদ বঢ়াই দিছো। হয় নে নহয়? কংগ্ৰেছী সত্তাটো থাকিবই, কংগ্ৰেছী সত্তাটো নাইকিয়া কৰি দিবলৈ পোৱা নাই। কাৰণ মই ইয়াত যিমান নিৰ্বাচনী দায়িত্ব দিছো চব কংগ্ৰেছী মানুহ লাগি আছে। মই কোনো কামতে হস্তক্ষেপ কৰা নাই। আৰু লগতে মই এই কথাও কৈ যাবলৈ আজি আহিছো যে কংগ্ৰেছেই হওক বা ৰাইজৰ দলেই হওক, যিসকলে কাম কৰিব, যিসকল কৰ্মী, বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটি, তেওঁলোকৰ কাৰণে চলাফিয়াৰ যিটো দায়িত্ব, লজিকেল যিটো ছাপোৰ্ট দিব লাগে, আমি লজিষ্টিক ছাপোৰ্ট দিব লাগে। বুথ কমিটিবিলাকক যি ধৰণে আমি সহায় কৰিব লাগে, মণ্ডল কমিটিবিলাকক আমি যি ধৰণে সহায় কৰিব লাগে, ব্লক কমিটিবিলাকক আমি যি ধৰণে সহায় কৰিব লাগে, আৰু লগতে ইয়াত থকা ডিষ্ট্ৰিক্ট কমিটিৰ লিডাৰসকলক বা APCCৰ লিডাৰসকলক যিবিলাক আছে সকলোকে যেনেকে আপোনালোকৰ কংগ্ৰেছ দলৰ কেণ্ডিডেট হলে কংগ্ৰেছ দলৰ পৰা যেনেকে সহায় কৰে, আমি ৰাইজৰ দলেও প্ৰত্যেকটো বুথ কমিটি, প্ৰত্যেকটো মণ্ডল কমিটি, ব্লক কমিটিৰ নেতৃবৰ্গ, জিলা কমিটিৰ নেতৃবৰ্গ আৰু লগতে APCC নেতৃবৰ্গকো আমি তেনেকে সহায় কৰি নিৰ্বাচন মই আপোনালোকে বুজি পালে নহয় মই কি কৰো? মই কৈছো যে আপোনালোকে চিন্তা কৰিব নালাগে যে পৰিষ্কাৰ হাতত যদি পইচা নাইও আমি ৰাইজৰ দলৰ পৰা দি দুইটাই লগ লাগি প্ৰদীপ আৰু মই ৰাইজৰ দল আৰু কংগ্ৰেছ চবে মিলি নিৰ্বাচনটো যি খা খৰচ আছে আমি মিলাই আপোনালোকে 100 মহন্তৰ আমি 20 কোটি টকা খৰচ কৰিব নোৱাৰো।
হয় নহয়? কিন্তু তাৰ পাছত কৰ্মীবিলাক ঘূৰিবৰ কাৰণে যিমান পইচা দৰকাৰ হয় কোনো অভাৱ নহয়। কথা দি কৈছো, মিটিঙৰ শেষত মই লিডাৰসকলৰ লগত এবাৰ বহি লম। আপোনালোকে কাম আৰম্ভ কৰক, আপোনালোকে কাম কৰক, আপোনালোকে আন্তৰিকতাৰে মানুহৰ মাজলৈ সোমাই লওক। বিজেপি দলে বিজেপি দলক আমি কিয় খেলিব খুজিছো? আৰু বিজেপি দলক কিয় খেলিব খুজিছো? মই 4-5টা মান কথা কওঁ। বেছি দীঘলীয়া হৈছে নেকি? আমনি লাগিছে নেকি? নাই নহয়। বিজেপি দলক আমি খেলিব খোলা 4-5টা মান কথা কওঁ। 1 নম্বৰ কথা, বিজেপি চৰকাৰখন অহাৰ পাছত আমি পৃথিৱীৰ কোনো মানুহ শান্তি হয় নহয়? কোনেও নিজৰ মনৰ কথা কোনেও মন খুলি কাকো ক'ব নোৱাৰে, হয়নে? এজন সাংবাদিকক সোধক, হয়নে চবে? হয়নে নহয়? এজন সাংবাদিকক সোধক, আপুনি ক'লে কৰক যে তেওঁলোকৰ জীৱনৰ আটাইতকৈ কঠিন দিনকেইটা হ'ল 2015 পৰা 2026 কোনো সাংবাদিকে নিজৰ মনৰ খবৰ কেতিয়াও ভালকে লিখি কৰি নাপায়। ইয়াৰ পৰা যদি লিখি পঠিয়ায় তেতিয়াহ'লে খেল অফিচত গৈ ভৰ্তি আৰু কোনোবা সাংবাদিকে তাৰ পাছত যদি সাহস কৰি গোটাই এটা নিউজ কৰিছে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত অনবৰতে খবৰ দাবী হয়। পুলিচৰ দ্বাৰা ধমকি দিয়া হয়, নেতাৰ দ্বাৰা ধমকি দিয়া হয়, তেওঁলোকৰ পৰিয়ালক ট্ৰেন্সফাৰ কৰা হয়। কোনো সাংবাদিকক কাকো শান্তিৰে থাকিব দিয়া হয়নে নহয়? মই সাংবাদিকক কথা বাঢ়ি দিওঁ, কোনোবা এজন মানুহে যদি এই চৰকাৰখনৰ দিনত বস্তুৰ দাম পাইছে বুলি যদি এটা কবিতা লিখে তেতিয়াও তেওঁ জেইললৈ যাব লাগে এই চৰকাৰৰ দিনত, হয়নে নহয়? আনকি জুবিন গাৰ্গৰ ন্যায় লাগে বুলি যদি কোনোবাই ফেচবুকত কথা লিখে, হয়নে নহয়? NSA লোকক কয় নেশ্যনেল চিকিউৰিটি এক্ট। আমাৰ মৰমৰ জুবিন দা, আমাৰ মৰমৰ জুবিন গাৰ্গ, যিজন মানুহে গোটেই অসমীয়া জাতিক ঐক্যবদ্ধ কৰিবৰ কাৰণে কাম কৰিছে, যিজনে অসমীয়া মানুহৰ বুকুৰ বেদনা, হৃদয়ৰ বেদনা নিজৰ গীতৰ জৰিয়তে প্ৰকাশ কৰি গোটেই অসমীয়া জাতিটোক ওপৰলৈ তুলি লৈ গৈছিলে, সেই জুবিন গাৰ্গীসকলে মাৰিলে তাৰ পৰা ন্যায় লাগে বুলি কওঁতেও এই বিজেপি চৰকাৰে কি কৰিছে? নেশ্যনেল চিকিউৰিটি এক্ট লগাইছে। তাৰমানে জুবিন গাৰ্গ ন্যায় লাগে বুলি কোৱাটো ৰাষ্ট্ৰৰ দুবিধা বুলি কৈছে, হয়নে? তাৰপাছত এই চৰকাৰখনক কোনোবাই ভোট দিব পাৰে নেকি? মই ভাবো যে যদি কোনোবাই বিজেপিক ভোট দিয়ে তেতিয়াহ'লে তেওঁৰ নিজৰ ভিতৰত আটাইতকৈ যিটো বস্তু মূল মগজু এইটো তাৰমানে তেওঁ বন্ধ দি দিছে, হয় নহয়? কোনো বিবেকবান মানুহে কেতিয়াও বিজেপিক ভোট দিব নোৱাৰে, কাৰণ বিজেপিয়ে কাকো বিবেকেৰে পৰিচালিত হ'বলৈ নিদিয়ে। বিজেপি থাকিলেই মগজু বন্ধ কৰি মানুহ জীয়াই থাকিব পাৰে, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? অকল সাংবাদিকসকলক যে যিকোনো এটা সংবাদ মাধ্যমৰ মালিকক সোধক যে বিজেপি অহাৰ পাছত আটাইতকৈ বেয়া দিন তেওঁলোকৰ গৈছে এই 9 বছৰ। যিকোনো এজন সাংবাদিক, তেওঁ মফচলীয়া সাংবাদিক হওক, তেওঁ গাঁৱৰ ভিতৰৰ সাংবাদিক হওক, তেওঁ জিলা সদৰৰ সাংবাদিক হওক, তেওঁ গুৱাহাটীৰ সাংবাদিক হওক, ৰাজধানীৰ সাংবাদিক হওক, প্ৰত্যেকজন সাংবাদিকক এবাৰ মাত্ৰ ওচৰৰ পৰা সোধক যে আপোনালোকে আচলতে ভালকে নিউজ কৰিব পাৰেনে? এবাৰ সোধক। কোনেও নিজৰ ভিতৰৰ কথা কোনোদিন নিদিয়ে। এই চৰকাৰে প্ৰত্যেকজন অসমীয়াৰ ডিঙিত টেপি আমাৰ কণ্ঠৰুদ্ধ কৰি দিছে, কণ্ঠৰুদ্ধ বুলি ক'লে কণ্ঠৰুদ্ধ কৰি দিছে। আৰু যেতিয়ালৈকে এই চৰকাৰক আমি ব্ৰহ্মপুত্ৰ পেলাব নোৱাৰো তেতিয়ালৈকে অসমীয়া মানুহে কেতিয়াও সঁচা কথা ক'ব নোৱাৰিব। সেইকাৰণে অসমীয়া মানুহে নিজক জীয়াই ৰাখিবৰ কাৰণে 2026 চনত বিজেপিক
ব্ৰহ্মপুত্ৰ দৰিয়াই পেলাব লাগিব। লাগিবনে নাই? লাগিবনে নাই? যদি লাগিব একেলগে এটা জোৰকে হাত তালি যাওঁ। মানুহৰ নিচিনাকে মোৰ তুলি থিয় হৈ থাকিব খোজে, এনে প্ৰথম কথা বিজেপি ব্ৰহ্মপুত্ৰত দৰিয়াই পেলাব পাৰিব। তেতিয়াহে মানুহৰ নিচিনাকে জীয়াই থাকিব পাৰিব। নাম্বাৰ 2, এই চৰকাৰে আমাৰ দেশৰ সকলোবিলাক বস্তু এফালৰ পৰা বিক্ৰী কৰি দিছে। হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? আপোনালোকক মই দুটা উদাহৰণ দিওঁ। আগতে আমাৰ শিৱসাগৰত প্ৰত্যেকখন গাঁৱত 4জন 5জন ONGC মানুহ চাকৰি কৰিছিল। এতিয়া নতুনকে 10-15 বছৰ একজন মানুহে নতুনকে ONGC চাকৰি কৰে। কেলে? কাৰণ ONGCটো প্ৰাইভেট কৰি দিলে, ONGCৰ ৰেটবিলাক প্ৰাইভেট কোম্পানীৰ হাতত বিক্ৰী কৰি দিলে। এতিয়া যদি কোনোবাই কাম পায়, এতিয়া মানে প্ৰাইভেট কোম্পানীৰ কণ্টেক্সুৱেল লেবাৰ কৰাৰ বাহিৰে ONGC আৰু এটাও খালী পদ এতিয়া নাই। তাৰমানে কি কৰিলে? তাৰমানে অসমৰ তেল তৈল খণ্ড অইল ছেক্টৰ অসমৰ কয়লা ক্ষেত্ৰ সম্পূৰ্ণৰূপে বিক্ৰী কৰি দিলে। অসমৰ সুনীল প্ৰাইভেট কোম্পানী দি দিলে। অসমৰ এটাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছিলে, বৰঝাৰ এয়াৰপৰ্ট, গোপীনাথ বৰদলৈ এয়াৰপৰ্ট, সেইটো কাটি দিলে। কাৰ্বি মানুহৰ লগত দেখিছিলো, কাৰ্বি আংলঙত 1,20,000 বিঘা মাটি আদানী আৰু আম্বানী আৰু ৰাফেলে বকি দিলে। বহুত মানুহে হিমন্ত বিশ্ব শৰ্মাই কয়, তেওঁ জীৱনত কৰা আটাইতকৈ ডাঙৰ কাম এটা হ'ল যে জাগিৰোডত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। হয়নে? মই কি বুলি কম? মই বিধানসভাত সুধিছিলো, বোলো জাগিৰোডত যে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনাইছে, তাত মাটি কিমান দিলে আৰু কিমান দামত টাটাক মাটি দিলে? ক'লে 750 বিঘা মাটি টাটা কোম্পানীক দিছে, 1 বিঘা 1 টকা দাম। কিমান দামত? 1 বিঘা 1 টকা দামত। 1 বিঘা 1 টকা। জাগিৰোডৰ এই নেশ্যনেল হাইৱে কিনাৰৰ মাটি 1 বিঘাৰ দাম কিমান হ'ব? কেইকোটি টকা হ'ব? 5 কোটি 10 কোটি হ'ব? 1 বিঘা দিছে 1 টকা। মই বুজিলো যে সেই টাটা কোম্পানীৰ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত মুঠতে কিমান টকা খৰচ হ'ব, কেপিটেল কিমান পুঁজি তাত বিনিয়োগ কৰিব? 27,000। মই ক'লো যে সেই পইচাটো ক'ৰ পৰা আহিব? ক'লে যে তাত 15,000 কোটি টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে ফ্ৰীকে টাটা কোম্পানীক দিব। 15,000 কোটি টকা আৰু 5,000 কোটি টকা ষ্টেট গভৰ্ণমেণ্ট, অসম চৰকাৰে কেপিটেল ছাবচিডিৰ নামত ফ্ৰীকে 5,000 কোটি টকা অসম চৰকাৰে। 15% কিমান হ'ল? 20। আৰু কিমান থাকিলে? আৰু 7 থাকিলে। আৰু সেই 7,000 কোটি টকা ক'ৰ পৰা দিব বুলি লিখি দিছে কৈছে মোক বিধানসভা, মোক উদ্যোগ মিনিষ্টাৰ বিমল বৰাই উত্তৰ দিছে যে বাকী 7,000 কোটি টকা আমাৰ কেন্দ্ৰীয় চৰকাৰে, 7,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে গেৰাণ্টি লৈ বেংকৰ পৰা ধাৰ হিচাপে দিব। এতিয়া টাটাই কেইটকা খৰচ কৰিলে? কেইটকা? অকল 750 টকা। 750 টকা 27,000 কোটি টকা পৰে। 750 টকা জাগিৰোডৰ গোটেই মাটিখিনি পালে। হ'ল কথাটো বুজি পালে? তাত কি আছিলে?
পেপাৰ মিলটো কিমান অসমীয়া মানুহে কাম কৰিছিলে 750 মানুহে জানিব কিন্তু তাৰ কাৰণে গোটেই অসমত কিমান মানুহে বাঁহ বিক্ৰী কৰিব পাৰিছিলে কিমান মানুহ কৃষক কিমান তাৰ পৰা ইনকাম কৰিছিলে এইবিলাক চবে মাটিও দি দিলে পইচাও দিলে আৰু তাৰ বিনিময়ত মই দিছিলোঁ কিমান মানুহে চাকৰি পাব তাৰ কোনো উত্তৰ নাই পাব চিকিউৰিটি গাৰ্ড কেইটামান আৰু লেবাৰ কেইটামান অসমীয়া মানুহে পাব তাৰ বিনিময়ত 27,000 কোটি টকা আৰু 750 বিঘা মাটি আমি চিৰকালৰ কাৰণে এইটো কি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এইটো কি উন্নয়ন মোক আপোনালোকে 27,000 কোটি টকা দিয়ক অসমত গাঁও আছে 26,000খন গাঁও 27,000 কোটি টকা 26,000খন গাঁও এখন গাঁৱত 1 কোটি টকাকে দিম তাৰ পাছতো কিমান থাকি গ'ল 1,000 কোটি টকা আৰু থাকি যাব হয়নে এখন গাঁৱত 1 কোটি টকা দি মই এটা ইণ্ডাষ্ট্ৰি একদম সহজ আপোনালোকৰ গাঁৱত ভীমকল আছে মই ভীমকলৰ পৰা বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি ভীমকলৰ পৰা বেবী ফুড বনাম মই ডাঙৰ কৈছিলো সৰু বেবী ফুড খাই সৰু কালৰ পৰা ডাঙৰ কৈছিলো অকল দুটা বস্তুৱে খাইছিলো মাৰ গাখীৰ আৰু ভীমকল যদি ভীমকলৰ খাই ডাঙৰ হ'ব পাৰিছিলো আমাক এনেকুৱা নেতা লাগে যি নেতাই ভীমকলৰ পৰা পৃথিৱীৰ সকলো মানুহকে বেবী ফুড কম বুলি সকলো দেখিব পাৰে অসমৰ ৰাজনীতি ভাৰতৰ ৰাজনীতিত এজন নেতা দেখুৱাই দিয়ক যি নেতাই ভীমকলৰ পৰা বেবী ফুড বনাব পাৰে আৰু পৃথিৱীৰ বজাৰ দখল কৰিব পাৰে বুলি সকলো দেখিব পাৰে নাম্বাৰ 1 ভীমকলৰ ঘাঁহগছৰ পৰা সূতা বনাম বুলি সূতা আপোনালোকে জানেনে ভীমকলৰ গছৰ পৰা আজিকালি সূতা বনায় জানেনে ভীমকলৰ পাতৰ পৰা প্লেট বনাম বুলি সপোন দেখিব পৰা লিডাৰ লাগে আৰু ভীমকলৰ মধুনাটোৰ পৰা তলৰ যিটো আলুটো কি বুলি কয় মধুনা হয়নে নহয় মধুনাটোৰ পৰা ডায়েবেটিছৰ বেমাৰৰ ঔষধ বনাম বুলি তাত ইণ্ডাষ্ট্ৰি বনাম বুলি ভাবিব পৰা নেতা লাগে টাটাক মাতি আনি আমাৰ গোটেই সম্পত্তি মাটি টকা পইচা দি কেইটামান চকীদাৰ চাকৰি দিবৰ কাৰণে আমাক কোনো চিফ মিনিষ্টাৰৰ দৰকাৰ আপোনালোকৰ গাঁৱত মাকৈ খেতি কৰে গাঁওখনত মই আপোনালোকৰ গাঁৱৰ পৰাই মই এটুকুৰা ঘৰ ল'ম এটা ঘৰ ল'ম ৰাজহুৱা ঘৰ এটা ল'ম হল এটা আপোনালোকে ঘৰ পুতিব মই এটা মেচিন দিম মই টেকনলজি তাত কাম কৰা মানুহ দিম বিজ্ঞানী দিম আপোনালোকে তাত কাম কৰিব এদিনত 1,000 টকা এমাহত 30,000 টকা দৰমহা পাব মাকৈ পৰা কি বনাম মাকৈ পৰা মই বনাম আটা মাকৈ পৰা মই বনাম মাছৰ খাদ্য মাকৈ পৰা মই বনাম গৰুৰ খাদ্য মাকৈ পৰা মই বনাম গাহৰিৰ খাদ্য মাকৈ পৰা মই কি বনাম মানুহে কল খাদ্য আৰু পশুৱে কল খাদ্য বনাম আৰু কি হ'ব এখন গাঁৱত যদি মই এটা মাকৈ ইণ্ডাষ্ট্ৰি ভালকে বনাই দিব পাৰো 50ৰ পৰা 100টা মানুহকো যদি তাত মই চাকৰি দিব পাৰো মোৰ কোনো ডেকা ল'ৰা বেংগলোৰকৈ চিকিউৰিটি গাৰ্ড কৰাৰ মই আপোনালোকক সঁচা কথা ক'বলৈ আহিছো মই আপোনালোকক খোলাখুলিকে ক'বলৈ আহিছো একদম খোলাখুলিকে ক'বলৈ আহিছো বিজেপি আৰু আন দলৰ লগত আমাৰ ইণ্ডাষ্ট্ৰিয়েল নীতিৰ আকাশ পাতাল পাৰ্থক্য আছে বিজেপিয়ে টাটা কোম্পানীক আমাৰ সম্পত্তি দি দিছে বিজেপিয়ে আদানীক দি দিছে বিজেপিয়ে ৰিলায়েন্সক গোটেই পৃথিৱীখন দি দিছে আৰু আমি কাকো আমাৰ সম্পত্তি নিদিওঁ আমি গাঁৱে
গাঁৱে গাঁৱে ৰাইজৰ টকা আৰু চৰকাৰৰ টকাৰে ঐক্যবদ্ধ হৈ এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী বনাওঁ আৰু গাঁওখনত এজন নিবনুৱা থাকিব নিদিওঁ। মই কৈছো সঁচাকে কৈছো 26,000 গাঁৱত মোক 26 কোটি টকা 26,000 কোটি টকা দিয়ক, মই অসমত এজনো নিবনুৱা নাইকিয়া কৰিম। কিন্তু আমি টাটা কোম্পানী 27,000 কোটি টকা দি কি পাম? 300 টকা 200 টকা লেবাৰ হিচাপে। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়। আজি অসমৰ দৰকাৰ কি? অসমক যদি ধনী কৰিব লাগে প্ৰথম কামটো কৰিব লাগিব অসমৰ পথাৰবোৰ বছৰৰ সকলো সময়তে খেতি কৰাৰ পথাৰলৈ পৰিণত কৰিব লাগিব। এবাৰ খেতি কৰিম, মোক একবাৰৰ কাৰণে চৰকাৰ দিয়ক, মই অসমৰ প্ৰত্যেকজোৰা পথাৰত পানী দিম। যি মানুহে নিজৰ পথাৰত নিজে পানী দি ল'ব, পানী দিয়া মেচিনৰ ইলেক্ট্ৰিচিটি খৰচ আৰু ডিজেলৰ খৰচ মোৰ চৰকাৰৰ পৰা তেওঁলোকক বিনামূলীয়াকৈ দি দিব। একবাৰ মাত্ৰ চৰকাৰ কৰিব লাগিব, প্ৰত্যেকখন গাঁৱৰ মানুহক তেওঁলোকক পানী যোগান দিম। প্ৰতিখন গাঁৱত 4খনৰ পৰা 5খন ডাঙৰ ট্ৰেক্টৰ দিম, যাতে গাঁৱৰ মানুহবিলাকে নিজৰ খেতিটো নিজে কৰি ল'ব পাৰে। গৰুৰে খেতি কৰি 3বাৰ খেতি কৰাটো সম্ভৱপৰ নহয়। ডাঙৰ ট্ৰেক্টৰ দিম, কেৱল তেলকণ ভৰাব আৰু ট্ৰেক্টৰে নিজৰ মাটি নিজে চহাই ল'ব। চৰকাৰী ট্ৰেক্টৰ বিনামূলীয়াকৈ বীজ দিম, যাতে সোনকালে ধানটো কাটিব পাৰে, সোনকালে মাকৈটো কাটিব পাৰে। তেনেকুৱা উন্নত জাতৰ আপোনালোকক বীজ দিম বিনামূলীয়াকৈ, কম দামত সাৰ দিম। আৰু যদি সঁচাকৈ আপোনালোকে 3বাৰ খেতি কৰে তেতিয়াহ'লে মই আপোনালোকক আমাৰ চৰকাৰৰ পিনৰ পৰা মাটিৰ খাজনা ফ্ৰী কৰি দিম। অসমীয়া মানুহ যদি ধনী কৰিব লাগে, সেই জাতি দিয়ে নহওক লাগে, সেই কাৰ্বি হওক, সেই আহোম হওক, সেই ব্ৰাহ্মণ হওক, সেই কলিতা হওক, সেই গুৰকাৰী হওক, সেই বিহাৰী হওক, সেই মুছলমান হওক, সেই খ্ৰীষ্টান হওক, প্ৰথম কামটো কৰিব লাগিব নিজৰ পথাৰ দৰে বছৰৰ সকলো সময়তে সেউজীয়া কৰি ৰখাৰ ব্যৱস্থা। মই আপোনালোকক সংকল্প ঘোষণা কৰিছো, 5 বছৰ ৰাইজৰ লগত চৰকাৰ দিয়ক, 5 বছৰৰ ভিতৰত অসমৰ পথাৰ 24 ঘণ্টাৰ খেতি কৰাৰ পথাৰত পৰিণত কৰি দিম। নাম্বাৰ 2, এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী মই অলপ আগতে কৰো, তাতে এজন নিবনুৱা কোনো মানুহ নাই। আমাৰ মা আৰু মোৰ পেহীও সেই ইণ্ডাষ্ট্ৰীটোত গৈ কাম কৰিব পাৰে। মোৰ দেউতা আৰু মোৰ ভাইটিও সেই ইণ্ডাষ্ট্ৰীত গৈ কাম কৰিব পাৰিব। এদিনত 1,000 টকা, 30 দিনত 30,000 টকা দৰমহা। নিজৰ গাঁৱত থাকি নিজৰ গাঁৱতে কাম কৰিব পাৰিব। আৰু কোনো অসমীয়া ডেকা ল'ৰাই বেংগলুৰুলৈ গৈ 6 মাহত 162টা ল'ৰাৰ মৃত্যু হোৱাৰ কোনো প্ৰয়োজন নাথাকে। এবাৰ মাত্ৰ শাসন দিয়ক, অসম কেনেকৈ বদলাই দিম তাৰ সম্পূৰ্ণৰূপে ব্লু প্ৰিণ্ট, তাৰ কিতাপ লিখি থৈ দিছে। 3 নম্বৰ, অসমৰ প্ৰত্যেকজন মানুহক মই প্ৰফেচনেল অসমীয়া কৰিব পাৰোঁ। প্ৰফেচনেল অসমীয়া, এতিয়া অসমীয়াই যি কামে কৰে নন প্ৰফেচনেল, চব নন প্ৰফেচনেল। ঘৰত যদি খেতি কৰে, ঘৰত খাবৰ কাৰণে 2 জোপা অমিতা, ইমান পৰিমাণ ধনিয়া, ইমান পৰিমাণ লাই শাক, হয় ন? ঘৰত খাবলৈ জোৰে। মই অসমৰ প্ৰত্যেকজন অসমীয়াক যি আনৰ ঘৰত আনকি কাম কৰিবলৈ যোৱা বাইজনী, সেই বাইজনীকো মই প্ৰথমতে স্কুল এৰাৰ লগে লগে ঘৰখনত কাম কৰিবলৈ যোৱাৰ লগে লগে মই এখন নতুন স্কুলত পঠাই দিম। সেই স্কুলখনৰ নাম দিছো ফিনিচিং স্কুল। কি কৰম? যিজনী মহিলাই আনৰ ঘৰত কাম কৰিবলৈ যাব, আধুনিক যুগত মানুহৰ ঘৰ কেনেকৈ চাফা কৰে তাৰ টেকনলজি মই শিকাই দিম, লগত এটা মেচিন গিফ্ট দিম। তেওঁ ভাত ৰান্ধিব লাগে, তেওঁক মই 6 মাহৰ ট্ৰেইনিং দিম। ট্ৰেইনিং দিয়ে নহয়, লাইচেন্স দিম, এখন আইডেন্টিটি কাৰ্ড দিম, আৰু সেই বাইদেউজনীক মই এযোৰ চৰকাৰৰ পিনৰ পৰা ধুনীয়া ড্ৰেছ দিম। সেই বাইদেউজনীয়ে আনৰ ঘৰত কাম কৰিবলৈ যায়, আগতে লেতেৰা পেতেৰাকৈ যাওঁতে এমাহত 3,000 টকা দৰমহা পাইছিলে, এতিয়া 10,000 টকা।
অসমীয়াক প্ৰফেচনেল কৰি তোলে। প্ৰত্যেকটো ডেকা ল'ৰা যি বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব, যোৱাৰ আগতে আমাৰ চৰকাৰে সেই বেংগলোৰৰ পৰা চিকিউৰিটি গাৰ্ডজনক হোমগাৰ্ড বা পুলিচৰ ট্ৰেইনিং দি পঠিয়াব। ভাল হ'ব নে বেয়া হ'ব? স্কুল এৰিব খুজিলে মই লগে লগে সুধিম কেলে স্কুল এৰা, কলেজ এৰিব খুজিলে মই সুধিম তুমি কলে যাবা, বোলে চিকিউৰিটি গাৰ্ড কৰিবলৈ যাম। চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা যদি আহা 3 মাহ ফ্ৰীতে, মাহেকত 5,000 টকা ষ্টাইপেণ্ড হাতত পইচা দি তোমাক কালি পুলিচৰ ট্ৰেইনিং দিম। ভাল হ'ব নে বেয়া হ'ব? পুলিচৰ ট্ৰেইনিং লৈ যেতিয়া চিকিউৰিটি গাৰ্ড কৰিবলৈ যাম, লগত লাইচেন্স লৈ যাম, লগত আইডেন্টিটি কাৰ্ড লৈ যাম, আকৌ চৰকাৰে বেংগলোৰ চৰকাৰে কৰ্ণাটক চৰকাৰৰ লগত কথা পাতি দিম, মোৰ ইয়াৰ পৰা 1 লাখ ল'ৰা গৈছে দেই, 1টা ল'ৰা মৰে যদি কিন্তু চৰকাৰক মই ঘূৰি মাৰো। কথাটো বুজিছেনে? হয় নহয়? এতিয়া মোৰ আগত চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা ল'ৰাটোৱে যদি মাহেকত 18,000 টকা দৰমহা পাইছিলে, মই ট্ৰেইনিং দি পঠিওৱাৰ পাছত সি 45,000 টকাৰ দৰমহা। কোনোবা চৰকাৰে আজিলৈকে এইবিলাক কথা ভাবিছিলে নেকি? যোৱা 19 তাৰিখৰ দিনা মই ডিব্ৰুগড়ত গৌৰৱ গগৈৰ লগত 5 ঘণ্টা বহি আছিলো। গৌৰৱে মোক কৈছে, অখিলা এই চিটৰ কথা পাতিম ৰ'ব, আপুনি বৰ ধুনীয়াকে অসমখন কেনেকে কৰিম, এই যে আপোনালোকৰ ইস্তাহাৰখন লিখিছে এইখনৰ বিষয়ে কওক। মই সদায় আপোনাৰ ইস্তাহাৰখন মোৰ এই বেগটোত সদায় অনবৰত 24 ঘণ্টা লৈ কৰো। গৌৰৱে কৈ আছে, গৌৰৱে মোক কৈছে যে আপোনাৰ পৰা মই ট্ৰেইনিং ল'ম, এনেকে কৈছো। মই আপোনাৰ পৰা বহুত কথা শিকো, মই আপোনাৰ পৰা ট্ৰেইনিং ল'ম। আপুনি কথা কওকচোন যে আপুনি যে কৈছে ফিনিচিং স্কুল পৃথিৱীত কোনেও এই আইডিয়া অনা নাই। গোটেই পৃথিৱীত মই আনিছো এই আইডিয়া, ৰায়গড়লৈ আনিছো এই আইডিয়া যে কোনোবা ছোৱালীয়ে যদি নাৰ্ছৰ কাম কৰিব খোজে, মই তাক নাৰ্ছৰো ট্ৰেইনিং দিম, তাইক মই ইংৰাজীও শিকাম আৰু হিন্দীও শিকাম। যদি তাই বেছি চোকা ছোৱালী হয়, ইংৰাজী যদি জানে, তাইক মই জাপানলৈ নাৰ্ছ কৰিবলৈ পঠিয়াম। জাপানত এজনী নাৰ্ছে এবছৰত 1 কোটি টকাৰ দৰমহা। মোৰ মাৰ লগত 2জনী নাৰ্ছ ৰাখিছো, এজনীক মই 20,000কে দৰমহা দিওঁ, 2জনীক মই 40,000 টকা দৰমহা। আজিকালি চব জনা শুনা মানুহে নিজৰ মাক দেউতাকৰ লগত ধুনীয়াৰ নাৰ্ছ ৰাখে। মই চব ছোৱালীবিলাকক ছমাহৰ ট্ৰেইনিং দিওঁ। যিজনীয়ে লগত হিন্দী ক'ব পাৰিব, তাইক মই দিল্লীলৈ পঠিয়াম। দিল্লীলৈ এনে পঠিয়াওঁ, চৰকাৰৰ পৰা পঠিয়াম। তাই কিবা বিপদ হলে লগে লগে বুটাম টিপিব, আমি চৰকাৰে গম পাই যাম, লগে লগে পুলিচ গৈ সেই মানুহবোৰক ধৰি আনিম। কথাটো বুজি পাইছে না? প্ৰত্যেকজন অসমীয়া নিৰাপত্তা দিন। কোনো ল'ৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনৰ নিচিনাকে ছমাহত 162টা ল'ৰা বাহিৰত মৰিব নালাগে। মই বিধানসভাত সুধিছিলো, বোলো আপোনাৰ চৰকাৰৰ দিনত যোৱা ছমাহত আপোনালোকে যে বাহিৰত চিকিউৰিটি গাৰ্ড কৰা ল'ৰাবিলাকক মৰিলে মানে আনিবৰ কাৰণে যে যিখন হেৰি কৰিছে, আপুনি কৰিছে, তাত কিমানটা ল'ৰা আহিলে? মানে ছমাহত 162টা ল'ৰা মৰিছে বাহিৰত। ভাবকচোন, আপোনালোকে কোনোবাই গম পায়? ছমাহত চিকিউৰিটি গাৰ্ড কৰিবলৈ গৈ অসমীয়া ল'ৰা 162টা মৰিছে। মই আপোনালোকক গেৰাণ্টি দিছো, প্ৰত্যেকজন অসমীয়াক ফিনিচিং স্কুলত পঢ়াম, প্ৰত্যেকজন অসমীয়াক প্ৰফেচনেল কৰি তুলিম, প্ৰত্যেকজন কাম কৰা বাই যদি কোনোবাই ধুনীয়া দেশত পঠিয়াম, কোনো বাইক আৰু কাম কৰা মানুহবোৰৰ মোটামুটি বিশ্বাস কৰিব নোৱাৰিব। তাৰ ব্যৱস্থা কৰিম। সেইকাৰণে মই আপোনালোকক সঁচাকৈ কব খুজিছো, একবাৰ মাত্ৰ ৰায়গড় ক্ষমতালৈ আহিবলৈ দিয়ক। একবাৰ মাত্ৰ ৰায়গড় ক্ষমতালৈ আহিবলৈ দিয়ক। তাৰ পাছত অসমৰ প্ৰত্যেকটো পৰিয়ালক যদি মই 10 বছৰৰ ভিতৰত ধনী কৰিব নোৱাৰো, তেতিয়াহ'লে মোৰ কাম নাই। 10 বছৰৰ ভিতৰত অসমৰ ধনী কৰি দিম। 15 বছৰ অসমৰ শিক্ষামন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। চবেই কয় বিৰাট দক্ষ মন্ত্ৰী, বিৰাট দক্ষ মন্ত্ৰী। মই এনেকে নকৰিম। ইমান তুমি ডাঙৰ মন্ত্ৰী, ইমান তুমি 15 বছৰ অসমৰ শিক্ষামন্ত্ৰী হোৱা,
অসমৰ এখনো LP স্কুলত এটা শ্ৰেণীৰ কাৰণে এটা শ্ৰেণী কোঠা বনাব পাৰে। এটা হলৰ ভিতৰতে 5টা ক্লাছ। এই ৰকম LP ক শ্ৰেণীতে অ আ ক খ চিঞৰি থাকিব, তাৰ কাষতে নেওতা পঢ়ি থাকিব, তাৰ কাষতে সাহিত্য পঢ়ি থাকিব, তৃতীয় শ্ৰেণীতে, চতুৰ্থ শ্ৰেণীতে অংক কৰি থাকিব, আৰু 5ৰটোৱে ইংৰাজী কবিতা মুখস্থ কৰি থাকিব। একেটা ঠাইতে একদম বজাৰৰ নিচিনা চিঞৰ বাখৰ মাষ্টৰ কৰে। তাকো কোনোবাজনে আকৌ মধু খাই আহিছে। হয় নহয়? কেনেকুৱা স্কুলত পঢ়ি আমাৰ ল'ৰা-ছোৱালী ডাঙৰ মানুহ হ'ব পাৰিব নেকি? মই আপোনালোকক গেৰাণ্টি দিছো, মোক 5 বছৰ ৰাইজক শাসন দিয়ক, মই অসমৰ প্ৰত্যেকখন স্কুলৰ তলটো মজিয়াটো টাইলছৰ কৰিম। এটা শ্ৰেণীৰ কাৰণে এটা শ্ৰেণী কোঠা, ধুনীয়া ফেন, আৰু এটা শ্ৰেণী কোঠাত এজন শিক্ষক 24 ঘণ্টা বহি থাকিব। এটা শ্ৰেণীৰ কাৰণে এজন শিক্ষক লগত হেড ছাৰ। এটা LP স্কুলত যদি 5টা ক্লাছ আছে, 6জন শিক্ষক, 5জন শিক্ষক, এজন হেড ছাৰ। তেতিয়াহে ল'ৰা-ছোৱালী ভাল হ'ব। আৰু এই যে টিচাৰ কেইজন ৰাখিম, মই টিচাৰ কেইজনক কি কৰিম জানেনে? প্ৰত্যেক বছৰে গৰম বন্ধৰ এমাহত মই তেওঁলোকক ইণ্টাৰনেশ্যনেল লেভেলৰ ট্ৰেইনিং দিম, যাতে আমেৰিকা বা লণ্ডনৰ শিক্ষকজনে যেনেকুৱা পায়, মোৰ গাঁৱৰ ভিতৰতো মোৰ ল'ৰা-ছোৱালীকেইটাক তেনেকুৱা শিক্ষক এইবিলাক মোৰ জীৱনৰ সপোন। ৰাইজৰ দল বেলেগ দল নহয়। ৰাইজৰ দলে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক একলগ কৰি, হিন্দু মুছলমান আমি নকৰো। আমি হিন্দু মুছলমান কৰা মানুহবিলাকক ঘৃণা কৰো। আমি কেৱল মানুহক চিনি পাওঁ, হিন্দুকো চিনি নাপাওঁ, মুছলমানকো চিনি নাপাওঁ। আমি কেৱল মানুহক চিনি পাওঁ। আৰু সেইকাৰণে মই স্পষ্টকে কৈছো, 5 বছৰ ৰাইজৰ দলক শাসন দিয়ক, অসমৰ প্ৰত্যেকটো পৰিয়ালক মই ধনী কৰাৰ ব্যৱস্থা কৰিম। মোৰ দেউতাৰ বেমাৰ হ'লে, মোৰ দেউতা বুঢ়া বয়সত এনেকে বেকা হৈ গৈছে। এনেকে বেকা কেলে? মোৰ দেউতাই গোটেই জীৱন কেৱল কষ্ট কৰে, বেকা কৰিছে, চিকিৎসা কৰিবলৈ। মই এনেকুৱা এখন অসম কৰিব খোজো, যিখন মই যেনেকুৱা ট্ৰিটমেণ্ট কৰিব খোজো, MLA এজনে, মন্ত্ৰী এজনে, মুখ্যমন্ত্ৰীজনে যেনেকুৱা ট্ৰিটমেণ্ট পায়, মোৰ গাঁৱৰ আটাইতকৈ দুখীয়া মানুহজনেও তেনেকুৱা ট্ৰিটমেণ্ট পায়। মই এই কাম কৰি দেখুৱাম, মই এই কাম কৰি আপোনালোকক দেখুৱাম। মই হিন্দু মুছলমানৰ কৰিবৰ কাৰণে ৰাজনীতি কৰা নাই। ৰাইজৰ দলে কবি লৈ অকল 1250 টকাৰ অৰুণোদয় দিবৰ কাৰণে নাই। কিন্তু এটা কথা কি, যদি ৰাইজৰ শাসনলৈ আহে, প্ৰথমতে অৰুণোদয়টো অসমৰ প্ৰত্যেকগৰাকী মহিলা দিব। এতিয়া 40-50 জনী দিয়ে, 100 জনীৰ ভিতৰত আমি 100 জনীৰ ভিতৰত 100 জনীক দিম, চাকৰি নথকা চব মহিলাই অৰুণোদয় পাব। আৰু অৰুণোদয়টো 1250 টকা নহয়, অৰুণোদয়টো আমি 3000 টকা। সাংবাদিকসকলেও কৈ দিয়ক। বহুতে ভাবে যে হিমন্ত বিশ্ব শৰ্মা নাথাকিলে অৰুণোদয় নাপাব। মই ক্লিয়াৰলি গেৰাণ্টি দি কৈছো, ৰাইজৰ দল যদি চৰকাৰত থাকে, অসমৰ প্ৰত্যেকগৰাকী মহিলাই অৰুণোদয় পাব। অৰুণোদয় চৰকাৰী চাকৰি নাথাকিলে সকলোৱে অৰুণোদয় পাবই, প্ৰত্যেকগৰাকী মহিলাই। পুৰুষো যদি ফিজিকেলি টেলেণ্ট হয়, শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম পুৰুষ হয়, তেওঁ অৰুণোদয় পাব। আৰু অৰুণোদয় এতিয়া 1250 টকা দি আছে। সেই অৰুণোদয় আমাৰ চৰকাৰ হৈ 2 মাহৰ লগে লগে অৰুণোদয়ৰ পৰিমাণ 3000 টকা। অকল অৰুণোদয় নহয়, যিমান মহিলাই আপোনালোকে বেংকৰ পৰা ধাৰ লৈ থৈছে, মাইক্ৰ' ফাইনেন্সৰ ধাৰ, মামাই কৈছিলে, হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, মোৰ নিজৰ মনত আছে, মই যেতিয়া জেলত আছিলো, কৈছিলে যে ৰাইজৰ কি কয়, বিজেপি দলক ভোট দিয়ক, হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়ক। কোনো অসমীয়া মহিলাই, অসমৰ কোনো মহিলাই আৰু মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰিব নালাগে। ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা কৈছিলে নে? ধাৰ মাৰিলে মাৰিলে, কেইজনমানৰ মাৰিলে, কিমান মাৰিলে জানেনে? 12,500 কোটি টকাৰ ধাৰ আছিলে, অকল ধাৰ মাৰিলে 2000 কোটি। থাকি গ'ল 10,500 কোটি টকাৰ ধাৰ। মই আপোনালোকক গেৰাণ্টি দিছো,
যিবিলাক মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ধাৰ আছে, ছমাহৰ ভিতৰত মই প্ৰত্যেকগৰাকী মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ধাৰ মাফ কৰি দিব পাৰিম। ছমাহৰ ভিতৰত সেইটো গেৰাণ্টি আছে। লিখি লওক সকলোৱে লিখি লওক, সাংবাদিকসকলে লৈ লওক। মই এইটো ৰাইজৰ দলৰ সভাপতি হিচাপে আপোনালোকক দিয়া গেৰাণ্টি। মই চাগে বহুত দীঘলীয়া কৰো নহয় জানো? শিলঘাট সমবায় মৰাপাট কল এইটো একদম যেনে তেনে মৰু জিউকে আছে হয় নহয়? মৰিলে যদিও অলপ চলপ এতিয়াও মৰাপাটৰ হেৰি হৈ আছে। মই আপোনালোকক গেৰাণ্টি দিছো, এইটো মোৰ গেৰাণ্টি, ৰাইজৰ সভাপতিৰ গেৰাণ্টি, অসমৰ আটাইতকৈ হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাকত ঘূৰাব পৰা মানুহটোৰ গেৰাণ্টি যে আমাৰ চৰকাৰ যদি এবাৰ আহে, চৰকাৰত যদি ৰাইজৰ দল থাকে, তেতিয়াহ'লে ছমাহৰ ভিতৰত শিলঘাট সমবায় মৰাপাট কল খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব। এইটো মোৰ গেৰাণ্টি, এইটো মোৰ গেৰাণ্টি। আপোনালোকে লিখি লওক, কলিয়াবৰৰ সাংবাদিকসকলে লিখি লওক যে যদিহে ৰাইজৰ দলে এইবাৰ চৰকাৰত আহে, কলিয়াবৰত থকা শিলঘাট সমবায় মৰাপাট কল পুনৰ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা। মই সেইখিনি কথাই কলো। আপোনালোকে বেছি দীঘলীয়া কৰিলেও আপুনি পাইছে ন? মই এটা কথা কলে, ৰাইজৰ দলৰ কোনো হিন্দু মুছলমান নাই, ৰাইজৰ দলৰ সকলো মানুহে আছে। আৰু এটা কথা কৈ যাওঁ, হিমন্ত বিশ্ব শৰ্মাই নিজৰ মাটিৰ ওপৰেদি যে 4 লেন দিব খুজিছে, আপোনালোকৰ খং উঠিছে নে নাই? খং উঠিছে নে নাই? চৰকাৰ যদি আমাৰ হয়, 4 লেন জখলাবন্ধাৰ মাজেদি যাব। সেইটো ৰাইজৰ দলৰ গেৰাণ্টি। আপোনালোকে আমাক কলিয়াবৰৰ বিধায়ক জিকাই দিয়ক। কি নাম? প্ৰদীপ কুমাৰ বৰুৱা জিকাই দিয়ক। ৰাইজৰ দলৰ পাৰ্টি প্ৰদীপ কুমাৰ বৰুৱা জিকাই দিয়ক। মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ মিত্ৰজোঁট কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, AAP পাৰ্টিৰ প্ৰদীপ বৰুৱা জিকাই দিয়ক। মই কলিয়াবৰবাসীক গেৰাণ্টি দিছো যে 4 লেন জখলাবন্ধাৰ সন্মুখেদি যাব, হিমন্তৰ মাটিয়েদি নহয়। হিমন্ত বিশ্ব শৰ্মাই যিমান ইয়াত কলিয়াবৰত মাটি লৈছে, চব মাটিবিলাক যে কিনিছে, এফালৰ পৰা মই হিমন্ত বিশ্ব শৰ্মাক বমি কৰাবলৈ পাই গেৰাণ্টি দি কৈছো। যদি চৰকাৰ হয়, হিমন্ত বিশ্ব শৰ্মাই তেওঁ চৰকাৰৰ দিনত 80টা মানুহ পুলিচে ধৰি নি ৰাতিয়ে গুলিয়াই মাৰি দিছে। জানে নহয়? ভুৱা এনকাউণ্টাৰ জানে নে নাই? গণতন্ত্ৰক হত্যা কৰাৰ এটা প্ৰধান বস্তু হ'ল ভুৱা এনকাউণ্টাৰ। হিমন্তৰ ওপৰত 80টা কেছ লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাই 80 বছৰ জেলত থাকিব। মোক বিজেপিয়ে 15 বাৰ জেল দিছে, মই হিমন্ত বিশ্ব শৰ্মাক 160 বাৰ জেল দিম। যিদিনা ৰাইজৰ দলৰ মানুহ চৰকাৰত থাকিব, সেইদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মা জেলত থাকিব। সেইদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মা, মই আকৌ কৈ দিলো, 80 জন মানুহক ৰাতিয়ে ভুৱা এনকাউণ্টাৰ কৰি গুলিয়াই হত্যা কৰিছে। 7 দিনৰ ভিতৰত 80টা নতুন কেছ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত জাপি দিয়া হ'ব আৰু 80টা কেছত তেওঁ 80খন থানালৈ মই ঘূৰাই পঠিয়াম। আমাকে মনত ৰাখিব, এইটো মোৰ কৰিছো। মই আৰু বেছি দীঘলীয়া নকৰো। আপোনালোকে মোক জানে নহয়, মই 37 বাৰ জেললৈ যোৱা মানুহ। 37 বাৰ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই মোক কৈছিলে, মই খুব দম দিছিলো হিমন্ত বিশ্ব শৰ্মা। মোৰ দমটো দেখা নাই, হিমন্তক মই কেনেকে দম দিওঁ। মই এনেকে আমনি পাই কয়, আপোনাৰ নিচিনা দুই অসমীয়া জন্ম দিব নোৱাৰে।
উৎপাত হৈছে তোমাৰ বহুত কেছ আছে আকৌ ঘূৰাই দিম মই ক'লো 36 বাৰ জেল গৈছো একবাৰো পুলিচৰ ভিতৰত নহয় কাৰণ মই অকল আন্দোলন কৰি জেললৈ গৈছো কাকো চলিব নাই চুৰু কৰা নাই ডকাইত হয়নে কিন্তু তুমি ইঞ্জিনিয়াৰ দাসৰ ঘৰত মই থাকোঁ যে চানমাৰী নিজৰ ঘৰৰ দাসৰ ঘৰত আমাৰ ঘৰৰ পৰা দুঘৰ এৰি দাসৰ ঘৰত আলফাৰ আগত পইচা তুলিবলৈ গৈ পুলিচে যে ধৰিছিল তাৰপিছত তোমাক যে চানমাৰী থানালৈ লৈ আহিছিলে তাৰপিছত যে লকআপত ভৰাইছিলে তাৰপিছত যে চব কাপোৰ খুলি দিছিল মই আপোনাক চব খুলি লৈ আপোনাক যে নাম পিৰণ দিছে আপোনাৰ মনত আছে কোনোবা পৃথিৱীৰ ইতিহাসত কোনোবা চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী এজন এমএলএ এনেকে দল দিব পাৰিব নেকি মোৰ বাহিনী আৰু তেনেকুৱা এমএলএ অসমত মই পৃথিৱীত কোনো জন্ম মই সেইকাৰণে কিয় নকৰিম মই কিয়াৰে নকৰোঁ সেইকাৰণে কৈছো আন কোনে নোৱাৰে এইবাৰ চৰকাৰত মোক আহিব লাগিব হিমন্তক মই ইখন থানাৰ পৰা সিখন থানালৈ অনা নিয়া কৰি মোৰ এনেকে গাড়ী পকাই দিছে ঘূৰাই ঘূৰাই হয় নহয় মই তাৰ চুলি নহয় গোটেই গাত নোমলৈকে একদম পুৰা পকাই গম পাই কাৰ এইটোকে কয় ঘূৰাৰ হাতত চেলেৰি পৰা হিমন্ত বিশ্ব শৰ্মা এই ৰাইজৰ দলৰ অখিল গগৈ পাল্লা কৰিব এতিয়া এমএলএ কৈ আছে যিদিনা চৰকাৰলৈ যাম সেইদিনা হিমন্ত গম পাব গভৰ্ণমেণ্ট সেইদিনা গম পাব প্ৰত্যেকটো থানাৰ লক আপত যেতিয়া উৰেণত থকা কম্বল দিম মই যাম আৰু মাজতে মই জেলত থাকোঁতে আকৌ 1 কেজি আপেল আৰু আধা কেজি আলু লৈ তাক খবৰ লৈ যাম বহুত অসমীয়া মানুহক বহুত বিশ্বাস দিলে একদিন ভালকে শিক্ষা দিলে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাক কথা নহওক এনেছে লগাই নেকি কওকচোন হয় নহয় তেওঁক মই কি লগাম আপোনালোকে নিজে গম পাই তেওঁক মই কি লগাম আপোনালোকে নিজে গম পাই সেইকাৰণে মই বহুত বেছি দীঘলীয়া নকৰোঁ যথেষ্ট কথা কলো আকৌ এবাৰ কলো যে দুটা কাম আপোনালোকক মই প্ৰতিশ্ৰুতি দিম এক আপোনালোকৰ শিলঘাট জুট ইণ্ডাষ্ট্ৰী মই আপোনালোকক নতুনকৈ আকৌ উপহাৰ দিম ডাঙৰকৈ দুই আপোনালোকৰ যিটো 4 লেন সেইটো হিমন্তৰ মাটি আনিব জখলা আপোনাৰ বজাৰৰ মাজত তিনি আপোনালোকৰ অঞ্চলত হাতী মানুহৰ প্ৰব্লেম হৈ আছে নহয় হাতী বহুত ওলাইছে নহয় মানুহ মাৰিছে নহয় মই সেই বস্তুটো কেনেকৈ মেনেজ কৰিব লাগে সেইটোৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু বেছি দীঘলীয়া নকৰোঁ ব্ৰহ্মপুত্ৰ নদী আপোনালোকৰ কলিয়াবৰ সমষ্টিত যিমান লাগি গৈছে সমষ্টিৰ গোটেই পাৰটো মই জিঅ' বেগ দি বা কি বুলি কয় জিঅ' বেগ নহ'লে হেৰি দি কি বুলি কয় এইটো আপোনাৰ এই ৰামনগৰ যে বৰ্ডাৰ মানে এইটো একদম বৰ্ডাৰ দি যিটো ভেটি দিয়ে জিঅ' বেগ হেৰি আৰু এইটো বৰ্ডাৰ দিয়ে বৰ্ডাৰ প্ৰটেকশ্যন দি আপোনালোকৰ এইফালে যাতে পানী আহিব নোৱাৰে আৰু আমি যেতিয়া চৰকাৰ কৰিম কোনো কৃষক মন্ত্ৰৰ ভাইকে ঠিকা নকৰে আৰু কৃষক মন্ত্ৰৰ ভাইকে যিমান ঠিকা লৈছে সব ঠিকাবিলাকত যিমান কেলেংকাৰী কৰিছে কৃষক মন্ত্ৰৰ ভাইক আৰু কৃষক মন্ত্ৰকো জেলত দিয়াৰ ব্যৱস্থা দুবাৰমান আগতে বানপানী হওঁতে আহিছিল নহয় বানপানীৰ পৰা মানুহবিলাকৰ বহুত যে পানী হৈছিলে খেতিকৰণ দিম বুলি কৈছিলে দিলে নে নাই এসপ্তাহ দিম বহুত সম্পত্তি কৰিছে চব তাত কৰিব আছে চব সম্পত্তি বানপানীৰ পৰা মানুহক ঘূৰাই দিছে গম পাওঁ সব দুই প্ৰপাৰ্টি এসপ্তাহ বহুত ভাল কৰিছে বহুত দুই মানুহে বহুত পইচা কৰিছে আপোনাৰ সকলো মানুহক বহুত পইচা কৰি চব প্ৰপাৰ্টি একদম তালিকা উলিয়াই দিছে যিদিনা আমি চৰকাৰে আগে
এক সপ্তাহৰ অৱস্থা এতিয়া এনেকুৱা পেটুৱা হৈ গৈছে নে নাই? পেট শুকাই মুঠিও সৰু হৈ যায়। আৰু বেছি দীঘলীয়া নকৰোঁ। কিন্তু মই এটা কথা কওঁ দেই, মই কিন্তু হিন্দু মুছলমান চবকে ভাল পাওঁ। মই কিন্তু জাতি জনগোষ্ঠীৰ কোনো বিভেদ নাই। ৰাইজৰ দলৰ কাৰণে কাৰ্বি মানুহো সমান, আহোম মানুহো সমান, কলিতা মানুহো সমান, ব্ৰাহ্মণ মানুহো সমান, বিহাৰী মানুহো সমান, বেংগলী মানুহো সমান। আমি সকলো জাতি কোচ, কলিতা, আহোম, চুতীয়া চব মানুহকে আমি সমানে চাওঁ। আৰু বড়ো মানুহকো সমানে চাওঁ। বড়োটো অসমৰ আটাইতকৈ জোৰদাৰ ভাল জাতি, বুজিছে? বড়ো আছে, ঠিক আছে, আৰু তিৱাও আছে, নহয় জানো? আৰু মইতো আহোম মানুহ, আপোনালোকে জানে। আমি আহোম মানুহবিলাকে নিজৰ ভাষা এৰি দিলোঁ, ধৰ্ম এৰি দিলোঁ, চব এৰি দি অসমীয়া জাতি বনালোঁ, বুজিছেনে নাই? আমি আহোম মানুহ চব এৰি দি জাতি বনালোঁ। আমি চবকে লগত লৈ আগবাঢ়ি যাওঁ। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। আকৌ এবাৰ কৈছো, প্ৰতিজ্ঞাত জিৰাব পাৰিব নে নোৱাৰিব? পাৰিব নে নোৱাৰিব? আপোনালোকে প্ৰতিজ্ঞাৰ কাৰণে দিনে ৰাতিয়ে কাম কৰক। আপোনালোকৰ তেলৰ খৰচৰ ব্যৱস্থা কৰি দিয়াটো মোৰ দায়িত্ব, হ'ব?